নমস্কাৰ মই শিক্ষণীয় বাৰ্তা সোণাতীলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আপোনালোকলৈ আগবঢ়াইছো আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতাটিৰ শিৰোনাম বিশ্ব শিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ খলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনীষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে খলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই দিওঁ উপহাৰ, মোকে কৰি ষোড়শ প্ৰচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব।